বৰপেটাত কংগ্ৰেছ AIUDFত খহতীয়া মনাকচাত শতাধিক লোকৰ যোগদান বিজেপিত কেন্দ্ৰীয় তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ হোৱাটো 100% নিশ্চিত এই মন্তব্য অনিল দাসৰ বৰপেটা লোকসভাৰ অন্তৰ্গত তথা পাকা বেতবাৰী সমষ্টিৰ মনাকচা গাঁৱত আজি বিজেপিৰ যোগদান সভাত AIUDF আৰু কংগ্ৰেছ দলৰ পৰা শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে কৰে যোগদান লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ আৰু AIUDF দলত খহনীয়াৰ সৃষ্টি কৰিছে বিজেপি দলৰ ধৰ্মপুৰ মণ্ডলৰ সম্পাদক সাইফুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত ধৰ্মপুৰ মণ্ডলৰ সভাপতি সুনীল কলিতা মনাকচা বুথৰ সভাপতি সম্পাদক আৰু ধৰ্মপুৰ মণ্ডলৰ সম্পাদক সাইফুল ইছলামৰ নেতৃত্বত শতাধিক পুৰুষ মহিলাই বিজেপি দলৰ উন্নয়ন আৰু নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি দলৰ বৰপেটা জিলা সভাপতি অনিল দাসে ভাষণ দিয়ে ভাষণত তেওঁ কয় যে কেন্দ্ৰীয় তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ হোৱাটো 100% নিশ্চিত গাঁৱৰ উন্নয়ন হলেহে দেশৰ উন্নয়ন হ'ব গাঁও অঞ্চলৰ সংখ্যালঘু মানুহে এতিয়া বুজি উঠিছে সেয়েহে বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভনী ফুকন চৌধুৰীক ৰাইজে ভোট দিব এইদৰে ভাষণ দি নতুনকৈ বিজেপিত যোগদান কৰা লোকসকলক দললৈ আঁকোৱালি লয় সভাত ৰূপহী ব্লক মণ্ডল সভাপতি চন্দ্ৰকান্ত আৰ্য বৰপেটা জিলা ছচিয়েল মিডিয়া কনভেনৰ উৎপল মজুমদাৰ জিলা কাৰ্যালয় সম্পাদক জিমুদ দাস OBC মৰ্চাৰ জিলা উপসভাপতি ধৰ্মেন্দ্ৰ দাস ধৰ্মপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক হিৰকজ্যোতি কলিতা সম্পাদক মুজামেল হুছেইনকে ধৰি ভালেসংখ্যক বিজেপি নেতা উপস্থিত থাকি ভাষণ দিয়ে আমার 25 নম্বৰ পাকা বেতবাৰী সমষ্টিৰ ধৰ্মপুৰ মণ্ডলৰ 52 নম্বৰ বুথত আজি জয়নিং প্ৰগ্ৰাম হল প্ৰায় শতাধিকৰ ওপৰত জয়নিং প্ৰগ্ৰাম হৈছে আৰু সংখ্যালঘু মানুহৰ যেটো বিজেপিৰ প্ৰতি আস্থা আগবাঢ়িছে বা আস্থা বাঢ়িছে আমি মানে খুবেই সুখী অনুভৱ কৰিছো আৰু তেওঁলোকৰ আগ্ৰহত আমি আজি এই জয়নিং প্ৰগ্ৰামটো কৰিছো তেওঁলোকে ইমান মোক মানে জোৰ কৰিছে বিজেপিত জয়েন কৰিব তেওঁলোকে মানে সুখী হৈছে আৰু বিজেপিৰ প্ৰতি আৰু আমাৰ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যেটো কাম কৰাৰ স্পৃহা বা কামৰ যেটো গতি তেওঁলোকে তাৰ প্ৰতি আপ্লুত হৈছে আৰু সেইভাবে জয়েনিং কৰিছে অকল যে আমাৰ ইয়াতে পুৰুষ জয়েন হৈছে সেইটো নহয় মহিলা যুৱতী সব জয়েন হৈছে ভাল লাগিছে না আজি বহুত ভাল লাগিছে আজি এনেকুৱা সংখ্যালঘু অঞ্চলত বিজেপিৰ প্ৰতি যে মানুহে মানে বিশ্বাসটো বাঢ়িছে তাৰ কাৰণে বহুত মানে ভাল লাগিছে কাৰণ কিয় এটা সময়ত সংখ্যালঘু মানুহক যি বেলেগ বিপৰীত মানে ৰাজনৈতিক দলসকলে ভয় দেখুৱাইছিল যে বিজেপি যদি শাসনত আহে মছজিদ ভাঙি দিব বা ইয়াত মানে নামাজ পঢ়িব নিদিব এইবিলাক এতিয়া মানুহে বুজি উঠিছে যে বিজেপি এটা সাম্প্ৰদায়িক দল নহয় যে বিজেপিয়ে সকলোকে লগত লৈ আগবাঢ়িব খুজিছে আৰু সমাজৰ শেষৰজন মানুহক তাৰমানে আগুৱাই মানে আনিব বিচাৰিছে এইখিনি আমাৰ লক্ষ্য 52 নং বুথ মনাকচা আৰু আগতে এই বুথটো আমাৰ ৰূপসী মণ্ডলৰ অন্তৰ্গত আছিল পিছত দেখিছে ৰূপসী মণ্ডলত বহুত কেইটা বুথ হোৱাৰ কাৰণে আমি আমাৰ এই মণ্ডলটো বিভাজন কৰি এতিয়া ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু বহু দিনৰ পৰা এই অঞ্চলৰ এই বুথৰ যিখিনি আমাৰ সভাপতি প্ৰমুখ কাৰ্যকৰ্তাসকলে কৈ আছে যে আমাৰ এটা যোগদান হ'ব প্ৰায় শতাধিক মানুহে যোগদান কৰাৰ কাৰণে আগ্ৰহী হৈছে আৰু মই একেদিনত এইটো কথা লক্ষ্য কৰিছোঁ যে বহুত মানুহে যোগদান কৰাৰ কাৰণে আমাক যোগাযোগ কৰি থাকে আৰু আমিও ভাবোঁ যে নহয় এতিয়া এটা খুব ভাল সুযোগ যে এই মানুহখিনি যাতে আমাৰ আদৰ্শৰ লগত মিলি যায় আমাৰ দলৰ লগত যাতে তেখেতসকলে যোগদান কৰি আমি আমাৰ যিবিলাক সাংগঠনিক ভিত্তিটো মজবুত কৰিব পাৰোঁ গতিকে আজি ইয়াতে মই যি দেখিলোঁ সকলোৱে যোগদান কৰিছে মহিলাও আৰু ডেকা যুৱতীসকলে যোগদান কৰিছে আৰু আমাৰ দলৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি তেখেতে এই যোগদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু আমিও তেখেতক আমাৰ দলত তেখেতসকলক আমি আদৰি লৈছোঁ আৰু মই আশা কৰোঁ আমাৰ এই নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি বিকাশ যাত্ৰা এই বিকাশ যাত্ৰাত তেখেতসকলে অংশীদাৰ হৈ পেলাই আমি ভাৰতবৰ্ষখনত এক ভাৰত শ্ৰেষ্ঠ ভাৰত সজাব পাৰোঁ এই দিশৰ প্ৰতি লক্ষ্য কৰিলোঁ আৰু মই পুনৰ তেখেতসকলক আমাৰ দলত যোগদান কৰাৰ বাবে তেখেতক মই নিজাববীয়াকৈ আদৰি জনালোঁ আৰু দলৰ বাকী যি কাম কাজ থাকিব তেখেতসকলে যাতে আমাৰ দলীয় সংগঠন আৰু ৰাইজৰ লগত থাকি যাতে আমাৰ দলক মজবুত কৰে এইটো মই আগ্ৰহ প্ৰকাশ কৰিলোঁ
হয় কেনেকুৱা অনুভৱ হৈছে? ভাল অনুভৱ হৈছে বিজেপি মানে ভালো আজিকালি বহুত ভাল কৰি আছে ছ'চিয়েল মিডিয়াত দেখি পাওঁ আমি এনেই দেখি পাওঁ ৰাস্তা ঘাটৰ সমস্যা ভাল হৈ আছে বিদ্যুতৰ সমস্যা আৰু বহুত ধৰণৰ সমস্যা মানুহে PM কিষাণৰ পইচা পাই আছে আমো পাই আছে ঘৰৰ মানুহে পাই আছে ঘৰ পাই আছে নতুন ৰেচন কাৰ্ড হৈ আছে মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ